আজি বানপানী হোৱাৰ লগে লগে বহুখিনি কঠীয়া পাৰিছিলে আৰু এতিয়া যিসকল কৃষকৰ ইতিমধ্যে পথাৰত বানপানীৰ পিছত পুনৰ মাটিৰ ৰুবৰ কাৰণে প্ৰস্তুতি কৰিছে সেইসকল কৃষকক কঠীয়া দিবৰ কাৰণে ইয়াত কৃষকসকলো ইয়ালৈ আহিছে, স্থানীয় ৰাইজো আহিছে, সকলোৱে উৎসাহেৰে কঠীয়া উঠাই তেখেতসকলক ৰোৱাৰ কাৰণে কঠীয়া প্ৰদান কৰিব। গতিকে মই আমাৰ কৃষক পৰিষদক অশেষ ধন্যবাদ জনাইছোঁ আৰু তাৰ উপৰিও আমাৰ কৃষি বিভাগৰ তৰফৰ পৰাও কঠীয়া যোগান দি আছে। গতিকে আমি কলিয়াবৰত প্ৰায় ৩,০০০ বিঘা মাটিৰ কাৰণে কঠীয়া প্ৰস্তুত ৰাখিছোঁ। যিসকলৰ মাটি ৰুবলৈ তেওঁলোকে প্ৰস্তুত কৰিছে সকলোৱে কঠীয়া পাব। বানপানীৰ কাৰণে যিখিনি ক্ষতি হৈছিল সেইখিনি তেওঁলোকে পাহৰি যাব। আজি কিমান কৃষক ৰেটত দিয়া হ'ব কঠীয়া? আজি ইয়াত আপোনালোকে দেখিছে 50জনমান কৃষকে কঠীয়া উঠাই আছে। তেওঁলোকৰ নিজৰ নিজৰ মাটিৰ কাৰণে উঠাইছে আৰু যোন অহা নাই তেওঁলোককো আমি ইয়াৰ পৰাই দিম বুলি ঠিক কৰিছোঁ। আজি পথাৰত আপুনি নিজে নামি কঠীয়া তুলিয়া পৰিলক্ষিত হৈছে অভিজ্ঞতা? মই পথাৰত কাম কৰা অভিজ্ঞতা আছে, কিন্তু এতিয়া বেলেগ কামৰ কাৰণে হয়তো পথাৰত নামিব পৰা নাছিলোঁ। গতিকে মই কঠীয়া তোলাই হওক, আলিপাহ কটাই হওক, বাকী কেতিয়াবা ৰুইছোঁ, ধানো কাটিছোঁ। গতিকে এইখিনি মোৰ পূৰ্বৰ অভ্যাস আছে। কলেজীয়া সময়ত সেই সময়ত বিশেষকৈ। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্ণিচাৰৰ বাবে চিটি ফাৰ্ণিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।